নমস্কাৰ মই জাহ্নবী নিৰ্বাচনৰ পূৰ্বে তলা ওলমিল ৰাজীৱ ভৱনত তলা লগাই দিয়া হৈছে প্ৰতিবাদ কৰিছে কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ নলবাৰীৰ ৰাজীৱ ভৱনত অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে লগতে দুয়োৰে বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ কৰ্মীয়ে চকী মেজ পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰিছে লৈ আছো এই মুহূৰ্তৰ সবিশেষ নিৰ্বাচনৰ পূৰ্বে তলা ওলমিল ৰাজীৱ ভৱনত লগাই দিয়া হৈছে তলা প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীয়ে নলবাৰীৰ ৰাজীৱ ভৱনত লংকাকাণ্ড নলবাৰীৰ ৰাজীৱ ভৱনত নিৰ্বাচনৰ পূৰ্বে এতিয়া সৃষ্টি হৈছে লংকাকাণ্ডৰ ভাৰপ্ৰাপ্ত সভাপতি নিযুক্তিক লৈ ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ কৰ্মী প্ৰতিবাদী কংগ্ৰেছীয়ে ভাঙি লণ্ডভণ্ড কৰিলে চকী মেজ পৰ্যন্ত ভাঙি তহিলং কৰিছে প্ৰতিবাদী কংগ্ৰেছীয়ে অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে নলবাৰীৰ ৰাজীৱ ভৱনত আৰু এইদৰে নলবাৰীৰ ৰাজীৱ ভৱনতে তলা ওলমাই দিছে নলবাৰীৰ ৰাজীৱ ভৱনত এক প্ৰকাৰ লংকাকাণ্ডৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চকী মেজ পৰ্যন্ত এইদৰে কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে অশোক শৰ্মা আৰু প্ৰাৰ্থী অশোক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ দুয়োৰে প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে আৰু অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ প্ৰৱেশ পৰ্যন্ত নিষিদ্ধ কৰা হৈছে কংগ্ৰেছ কৰ্মীয়ে চকী মেজ পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে দুয়োৰে প্ৰৱেশ ৰাজীৱ ভৱনত অশোক শৰ্মা আৰু দিগন্ত বৰ্মনৰ বিৰুদ্ধে সাব্যস্ত কৰিছে যোৱা পৰহি আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ যিটো ইনচাৰ্জ প্ৰেচিডেণ্ট দিলে যিজন মানে একেবাৰে অকৰ্মণ্য এজন ইনচাৰ্জ প্ৰেচিডেণ্ট আমাৰ দিগন্ত বৰ্মন ডাঙৰীয়া আৰু অশোক শৰ্মা ডাঙৰীয়া যিটো বেমেজালি কৰি ইনচাৰ্জ প্ৰেচিডেণ্টজন দিলে তাৰ বিপক্ষে আমি প্ৰতিবাদ কৰিছোঁ আজি এজন এনেকুৱা এজন ইনচাৰ্জ প্ৰেচিডেণ্ট দিছে যিটো কোনো কামৰ বস্তু নহয় মানে সেইজন মানুহ আনি আজি ৰাজীৱ ভৱনত প্ৰেচিডেণ্টত বহাইছে আমি সেইটো কোনো মধ্যে গ্ৰহণ নকৰোঁ আমি আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় আমি তাৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰিছোঁ লাগিলে আমি আমাৰ যি পদবী আছে প্ৰত্যেক পদবী আমি ত্যাগ কৰিম আমি কংগ্ৰেছ ত্যাগ নকৰোঁ আমি কংগ্ৰেছে কৰিম কিন্তু প্ৰতিটো পদবী আমি লাগিলে ত্যাগ কৰিম আজি আমি ৰাজীৱ ভৱনত তলা লগাই দিম
আমি দিগন্ত বৰ্মন ডাঙৰীয়া, অশোক শৰ্মা ডাঙৰীয়া আৰু যিজন নতুন ইনচাৰ্জ প্ৰেচিডেণ্ট দিছে তেওঁলোকৰ কাৰণে আমি ৰাজীৱ ভৱনৰ প্ৰৱেশ আমি নিষিদ্ধ কৰি দিম। আপোনালোকে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে? আমাৰ প্ৰতিবাদ আছে দিগন্ত বৰ্মন ডাঙৰীয়া, অশোক শৰ্মা ডাঙৰীয়া আৰু যিজন নতুন প্ৰেচিডেণ্ট দিছে তেওঁলোকৰ নতুন প্ৰেচিডেণ্ট নাম কি? সেইজন দিব্যজ্যোতি হালৈ দিছে। যোৱা পৰহি আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ যিটো ইনচাৰ্জ প্ৰেচিডেণ্ট দিলে, যিজন মানে একেবাৰে অকৰ্মণ্য এজন ইনচাৰ্জ প্ৰেচিডেণ্ট আমাৰ দিগন্ত বৰ্মন ডাঙৰীয়া আৰু অশোক শৰ্মা ডাঙৰীয়া যিটো বেমেজালি কৰি ইনচাৰ্জ প্ৰেচিডেণ্টজন দিলে তাৰ বিপক্ষে আমি প্ৰতিবাদ কৰিছোঁ। আজি এজন এনেকুৱা এজন ইনচাৰ্জ প্ৰেচিডেণ্ট দিছে যিজন কোনো কামৰ বস্তু নহয়, মানে সেইজন মানুহ আনি আজি ৰাজীৱ ভৱনত প্ৰেচিডেণ্টত বহাইছে। আমি সেইটো কোনো মধ্যে গ্ৰহণ নকৰোঁ, আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। আমি তাৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰিছোঁ। লাগিলে আমি আমাৰ যি পদবী আছে প্ৰত্যেক পদবী আমি ত্যাগ কৰিম। আমি কংগ্ৰেছ ত্যাগ নকৰোঁ, আমি কংগ্ৰেছে কৰিম, কিন্তু প্ৰতিটো পদবী আমি লাগিলে ত্যাগ কৰিম। আজি আমি ৰাজীৱ ভৱনত তলা লগাই দিম। আমি দিগন্ত বৰ্মন ডাঙৰীয়া, অশোক শৰ্মা ডাঙৰীয়া আৰু যিজন নতুন ইনচাৰ্জ প্ৰেচিডেণ্ট দিছে তেওঁলোকৰ কাৰণে আমি ৰাজীৱ ভৱনৰ প্ৰৱেশ আমি নিষিদ্ধ কৰি দিম। আপোনালোকে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে? আমাৰ প্ৰতিবাদ আছে দিগন্ত বৰ্মন ডাঙৰীয়া, অশোক শৰ্মা ডাঙৰীয়া আৰু যিজন নতুন প্ৰেচিডেণ্ট দিছে তেওঁলোকৰ নতুন প্ৰেচিডেণ্ট নাম কি? সেইজন দিব্যজ্যোতি হালৈ দিছে। যোৱা পৰহি আমাৰ